থাম্বনেলটো দেখি গম পাইছে চাগে আজি মই কিহৰ ওপৰত কথা পাতিবলৈ আহিছো YBY যেটো এপে আমাৰ ভাৰতৰ প্ৰায় লাখ লাখ ব্যক্তিৰ পৰা কাহি লৈ গল কোটি কোটি টকা আৰু এতিয়া কৈছে যে 6000 টকা ৰিচাৰ্জ কৰা 6000 টকা ৰিচাৰ্জ কৰিলেহে আপোনালোকৰ যেটো এপ সেই এপটো খোল খাব যিসকল ব্যক্তিয়ে YBI চলাই আছে তেখেতলোকে নিশ্চয় গম পাইছে যে কাৰণ তেখেতলোকৰ যি গাইডলাইন সেই গাইডলাইনৰ 8 নম্বৰত কৈছে যে 12 তাৰিখে পইচা উইথড্ৰ কৰিব পাৰিব গতিকে আপোনালোকে 12 তাৰিখে উইথড্ৰ কৰিব পাৰিব বুলি কৈছে আৰু গতিকে 6000 টকা ৰিচাৰ্জ কৰিবনে নাই 6000 টকা ৰিচাৰ্জ কৰিলে যেনিবা KYC কৰিলে আপুনি KYC আপুনি ফিলআপ কৰিলে পান কাৰ্ডৰ নম্বৰ আপুনি দি দিলে একাউণ্টৰ পৰা 6000 টকা আপোনাৰ গুচি গল আপোনাৰ কি গ্যাৰান্টি আছে যে আপোনাক পইচা যিকিটা পইচা আপোনাৰ একাউণ্টত আছে আপোনালোকৰ সেই তেখেতলোকৰ একাউণ্টত হেয়া আপুনি পাবনে নাই কিমান % গ্যাৰান্টি আছে যে আপুনি হেয়া পইচা পাবনে নাই এতিয়া আপোনালোকে 6000 টকা ৰিচাৰ্জ কৰিব নে নকৰে মই কৈছো যে আপোনালোকে 6000 টকা ৰিচাৰ্জ নকৰিব কাৰণ আপোনালোকৰ পৰা ইমান টকা অলৰেডি লৈ গল আপোনালোকে হয়তো কোনোবাই 6000 কোনোবাই 10000 কোনোবাই 12000 কোনোবাই 20000 টকাও তাত ডিপোজিট কৰিছিল আৰু আপোনালোকৰ সেই যি পাৰ্সেন্টেজ দিছিলে তেখেতলোকে সেই পাৰ্সেন্টেজৰ যিখিনি পইচা জমা হৈ আছে সেই পইচাখিনি আপোনালোকৰ লাখৰ ঘৰত আছে গতিকে যদিহে 6000 টকা তেখেতলোকৰ প্ৰয়োজনীয় কাৰণ আপোনালোকৰ 6000 টকা কৈছে যে আপোনালোকৰ বেংক একাউণ্টৰ পৰা দিবলৈ কৈছে তেখেতলোকৰ যদি 6000 টকাৰ বেংক প্ৰয়োজনীয় হৈছে তেতিয়া হলে সেই আপোনালোকৰ যি জমা পইচা সেই জমা পইচাৰ পৰাটো তেখেতলোকে 6000 টকা লৈ যাব পাৰিলেহেঁতেন 6000 টকা লৈ যাওক আৰু তেখেতলোকে এই এপটো খুলি দিয়ক কিন্তু তেখেতলোকে হেতু নাই কৰা কাৰণ আপোনালোকৰ পৰা অলৰেডি ইমান টকা ঘটিলেই আৰু এতিয়া আকৌ নতুন এটা পদ্ধতি উলিয়াইছে যে তেখেতলোকে আপোনালোকৰ পৰা আকৌ 6000 টকা ঘটিব কাৰণ তেখেতলোকে এটা গাইডলাইন দিছে গাইডলাইন পাই 8টা গাইডলাইন আছে তেখেতলোকে যে কৈছে যে কি ওভাৰলোড KYC বাবে আপুনি আপোনাৰ বেংক একাউণ্টত YBI একাউণ্টৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই নিবলৈ 10% কৰ দিব লাগে ওভাৰলোডৰ বাবে 10% কৰ দিব লাগে বুলি তেখেতলোকে কৈছে গতিকে আপোনালোকে 10% যদি কৰ দিবই লাগে আপোনালোকে সেই বলেটৰ পৰা লৈ যাওক কিন্তু নাই হেতু কৰা নাই তেখেতলোকে ইয়াৰ পৰা লৈ যাব বিচাৰিছে আৰু আপোনালোকে এটা কি কৰিব যে 6000 টকা ৰিচাৰ্জ কৰিব নে নকৰে 6000 টকা ৰিচাৰ্জ নকৰিব কাৰণ এটো পইচাও আপোনাৰ মাৰ পৰিব কাৰণ আপুনি বহুত কষ্ট কৰি পেলাই এই পইচাখিনি থৈছে কাৰোবাৰ যদি পইচা এনে কিছুমান পইচা আছে যি ঘৰ চলি পেলাইও আপুনি বেংকত বা ঘৰত ক'ৰবাত জাপি থৈছে তেতিয়ালে সেই পইচা আপুনি দিয়ক তাত কোনো গাত নালাগে কিন্তু যদিহে আপুনি ভাতমুঠি খোৱা পইচা কিটা যদি আপুনি সেই একাউণ্টত ট্ৰেডিং একাউণ্টত লগাইছে তেতিয়ালে কিন্তু আপুনি ফসিব কাৰণ এই পইচা কিটা আপুনি কেতিয়াও ঘূৰাই নাপায় কাৰণ আগতো এনে ধৰণৰ কেবেটা কোম্পানীও আহিছিলে যিকিটা কোম্পানীয়ে বহু টকা লৈ গল ফাৰ্ষ্টতে সম্ভৱ মই জনাত কানাডা নামৰ এটা কোম্পানী আহিছিলে যিটো কোম্পানীয়ে বহুত টকা লুটি লৈ গল মাজুলীৰ পৰা বহুত টকা লৈ গল আৰু তাৰ পিছতে আমাৰ এইফালে গুটেই খনত ইয়াৰ আগতে আৰু এটা এপ আহিছিলে যিটো এপতো বহুত লোকে পইচা লগাইছিলে আৰু সেই পইচাও লৈ গল আৰু এতিয়া আকৌ YBI নাম লৈ পেলাই এটা নতুন কোম্পানী আহিছিলে যিটো কোম্পানী বৰ্তমান বন্ধ হৈ গৈছে আপোনাক যদি কোনোবাই কয়ও যে চৰকাৰক পইচা দিছে এই এপটো ফুল খাব আমুখে তামুখে আপুনি কোনো পধ্যে তেনে ধৰণৰ কাম নকৰিব কাৰণ এই এপটো সম্পূৰ্ণ বন্ধ হৈ গৈছে আপোনালোকক কৈছিলে যে 9 আগষ্টৰ দিনা এই এপটো ফুল খাব হয়তো যিসকল লোকে এই এপটো চলাই আছে সেই লোকসকলে গম পায় যে এই এপটো 9 আগষ্টৰ দিনা পইচা উইথড্ৰ কৰিব পাৰিব বুলি কৈছে কিন্তু 9 আগষ্টৰ দিনা পইচা উইথড্ৰ কৰিব নোৱাৰিলে কাৰণ আকৌ এতিয়া দিছে যে 12 তাৰিখে দিব মানে 12 তাৰিখে পইচা উইথড্ৰ কৰিব পাৰিব বুলি কৈছে কিন্তু 12 তাৰিখে যে পইচা উইথড্ৰ কৰিব পাৰিব সেই আশা একেবাৰে নকৰিব কাৰণ পইচা আপোনালোকৰ হেয়া পইচা গল আপোনালোকক পইচা আৰু ঘূৰাই নিদিয়ে কাৰণ ইয়াত আপোনালোকক এটা ধমকিও দিছে যেটো আপোনালোকক সাৰ্টখন যিসকলে এপটো চলাই আছে সেই চলাই থকা লোকসকলে জানিব যে এপটো খোলাৰ লগে লগে তেখেতলোকৰ এটা দীঘলীয়াকে 8টা গাইডলাইন দিছে তেওঁলোকে 8টা গাইডলাইনত তেখেতলোকে 3 নম্বৰ যোনটো গাইডলাইন আছে 3 নম্বৰ গাইডলাইনটোত লিখিছে যে যিসকল ব্যক্তিকাৰীয়ে সময়সীমাৰ সময়ত KYC সম্পূৰ্ণ কৰা নাই তেখেতলোকৰ বাবে আমি KYC আপোনাৰ বিত্তীয় তথ্য চৰকাৰী কৰ কৰ্তৃপক্ষ আৰু বেংক একাউণ্টৰ সৈতে সমন্বয় কৰি আপোনাৰ বেংক সিজ হৈ থাকিব আৰু আপোনাৰ ক্ৰেডিটৰ ওপৰত প্ৰভাৱ পৰিব আপোনাৰ ধমকিও লগাইছে তেখেতলোকে যে যদিহে আপোনালোকে এই KYC সম্পূৰ্ণ নকৰে তেতিয়া হলে আপোনালোকৰ বেংক একাউণ্ট তেখেতলোকে সিজ কৰিম বুলি কৈছে আৰু কেতিয়াও সেই বেংক একাউণ্টৰ পৰা আপোনালোকে
মানে পইচা লেনদেন কৰিব নোৱাৰিব। গতিকে KYC আপোনালোকে নকৰিব, কাৰণ তাত আপোনালোকে তলত যিটো লিখিছে যে পান কাৰ্ড এন্ট্ৰি কৰিব লাগে, তাত আপোনালোকে পান কাৰ্ড এন্ট্ৰি কৰি চাওক, ক্লিক কৰি চাওক, তাৰপিছত আপোনালোকৰ ডাইৰেক্ট ৬০০০ টকা আপোনালোকৰ একাউণ্টৰ পৰা যোৱা দেখুৱাই থাকিব। গতিকে আপোনালোকে পইচাটো তাত নভৰাব, যি গ'ল গ'ল, আৰু পইচা নভৰাব, কাৰো কথা নুশুনিব। যদি কথা শুনে আপুনি মহামূৰ্খ বুলি কৈছো। মই কৈছো যে আপুনি ডাইৰেক্ট মহামূৰ্খ, আপুনি পইচা নভৰাব। যিমানেই যি নকওক, আপোনাৰ কাইলৈ খোল খাব, পৰহিলৈ খোল খাব, ছদিনলৈ খোল খাব, যেতিয়া যোনে যি নকওক আপুনি কেতিয়াও সেই কথা নুশুনিব। কাৰণ যি গ'ল গ'ল, আপুনি এই আশা বাদ দিয়ক। কাৰণ সহজ উপায়, ইমান সহজে ইমান কম দিনত ইমান ইনকাম কোনো কোম্পানী কোনো যিয়ে একোৱেই দিব নোৱাৰে। গতিকে মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ৬০০০ টকা ইনভেষ্ট নকৰিব, আৰু সেই ৬০০০ টকা ভাল কিবা কাম এটাত ব্যৱহাৰ কৰক। নিশ্চয় কম ইনকাম হ'ব, কিন্তু ভাল কিবা এটা ইনকাম হ'ব। বেছি টকা আশা নকৰিব। অসমীয়াত যিহেতু এষাৰ কথা আছে যে লোভেই পাপ, পাপেই মৃত্যু। গতিকে এই YBI এইটো সেই একেই কথাই প্ৰমাণ কৰিছে। গতিকে মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে আৰু পইচা নলগাব। গতিকে এই একাউণ্টটো চৰকাৰক পইচা দিছোঁ বা কিবা এটা ঢেৰ কথা কৈছে, কিন্তু চৰকাৰক একো দিয়া নাই। চৰকাৰৰ লগত এই YBI-টো কোনো লেনদেনেই নাই। প্ৰথমতে এই এপটো যোনে পইচা লগাইছিলে তেখেতলোকে পালে, বহুত পইচা পালে, সেয়া নাই পোৱা বুলি মই কোৱা নাই। কিন্তু বৰ্তমান লাষ্ট মুহূৰ্তত পইচা যিসকলে লগাইছে, এই পইচা উইথড্ৰ কৰিব পৰা নাই, একো কৰিব পৰা নাই, কাৰণ এপটো সম্পূৰ্ণ বন্ধ হৈ গৈছে। কাৰণ আপোনালোকে নিজেই দেখিছেই যে ক্লিক কৰাৰ লগে লগে ৬০০০ টকা আপোনালোকে দিবলৈ কৈছে। গতিকে পইচা নিদিব, আৰু তাকে কৈছোঁ আৰু অনুৰোধ কৰিছোঁ পইচা নলগাব। ভাল কিবা কাম এটা লগাওকচোন, নিশ্চয় চাগে কমকৈ উপাৰ্জন হ'ব, কিন্তু মনটোও শান্তি লাগিব অন্তত। গতিকে এইটোকে ক'লোঁ আৰু বাকী আপোনালোকৰ কথা। যদিহে ঘৰত থাক পইচা জমা কৰি ৰাখিছে তেতিয়াহ'লে দিব পাৰে, আপত্তি নাই আৰু কি আনো আৰু নহয় জানো। বাকী যদিহে দিন হাজিৰা কৰি পেলাই, কষ্ট কৰি পেলাই পইচাকেইটা দিছে, তেতিয়াহ'লে নিশ্চয় অকণমান দুখো লাগিব। গতিকে আশা কৰিছোঁ আৰু আগন্তুক এনেবোৰ কামত আৰু নোসোমাব।